70 দশকৰ ৰাজ্য তথা দেশ কপোৱা এটা হত্যাকাণ্ড। চৰকাৰী বাসভৱনত দণ্ডাধীশে হত্যা কৰিছিল পত্নীসহ 3 কন্যা। পুতি ৰাখিছিল চৰকাৰী বাসভৱনৰ চৌহদত। 40 বছৰে পৰিত্যক্ত অভিশপ্ত চৰকাৰী বাংলো। ধুবুৰীৰ সেই পৰিত্যক্ত বাংলোত নিৰ্মাণ ধুবুৰী জিলা সত্ৰ ন্যায়াধীশৰ আদালত। এটা চৰকাৰী বাসগৃহ। এই বাসগৃহতেই 40 বছৰ পূৰ্বে সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ড। উপেন্দ্ৰ নাথ ৰাজখোৱা নামৰ এজন দণ্ডাধীশে পত্নীসহ 3 কন্যাক অতি নিৰ্মমভাৱে হত্যা কৰি পুতি ৰাখিছিল চৰকাৰী বাসগৃহৰ চৌহদত। অৱশেষত দোষী সাব্যস্ত হোৱাত 1976 চনৰ 14 ফেব্ৰুৱাৰীত ৰাজখোৱাক ফাঁচি দিয়া হয় যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত। প্ৰায় 40 বছৰ কাল পৰিত্যক্ত অৱস্থাত থকা এই বাসগৃহৰ শনিবাৰৰ পৰিৱেশ এয়া। সেই দেশ কপোৱা হত্যাকাণ্ড সংঘটিত হোৱা ঠাইতেই নিৰ্মাণ হৈছে বৃহৎ 5মহলীয়া এটা অট্টালিকা। নিৰ্মাণ হ'ল ধুবুৰী জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ। উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই। ক'লে আজি ধুবুৰীৰ বাবে ঐতিহাসিক দিন। बहुत ही ऐतिहासिक जगह है और यहाँ पे हम किसी प्रोग्राम के लिए आए थे, लेकिन मैंने इस अवसर को गंवाया नहीं और यहाँ पे आकर के और इस दर्शन के धाम किए जहाँ पे गुरु तेग बहादुर साहब का 350 साल का पुराना इतिहास है और ये बहुत ही शांति एक देने वाली जगह है। और मैं जब भी एक बार फिर कभी कोशिश होगी मैं ज़रूर यहाँ। প্ৰায় 60 কোটি টকা ব্যয়েৰে নিৰ্মাণ হোৱা এই বিল্ডিঙত আজিৰে পৰা মুকলি হ'ল জিলা সত্ৰ ন্যায়াধীশৰ আদালত, য'ত আজিৰে পৰা বিচাৰ চলিব বিভিন্ন গোচৰৰ। নতুনকৈ মুকলি হোৱা আদালত ভৱনক লৈ উৎফুল্লিত সকলো। ঐতিহাসিক মুহূৰ্ত আৰু আমাৰ আনন্দৰ দিন। আজি সকলোৱে দেখিছে স্বতঃস্ফূৰ্তভাৱে চেলিব্ৰেট কৰিছে অধিবক্তাসকলে। মোৰ দেন 500 এডভকেট ইয়াত উপস্থিত হৈছে। 145 বছৰ পিছত আমি এটা বিল্ডিং পাইছোঁ। গতিকে আমি গৰ্বিত, উৎফুল্লিত আৰু আনন্দিত। 4 দশক পূৰ্বৰ এই অভিশপ্ত ঘটনাৰ স্মৃতি জড়িত পৰিত্যক্ত ভূত বাংলোৰ ঠাইত নিৰ্মাণ হোৱা জিলা সত্ৰ ন্যায়াধীশৰ আদালতত নতুন নতুন বিচাৰেৰে সূচনা কৰক ইতিহাস। ধুবুৰীৰ পৰা ৰাজীৱ শৰ্মা, NKTV+।